সোশ্যাল মিডিয়া ফেসবুকৰ জৰিয়তে পাকিস্তানক প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিসকলে সমৰ্থন কৰিছে সেই সকলক কেনে ধৰণৰ ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই সন্দৰ্ভত আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল। একেটা সময়তে যিসকলে বেছি সাহস দেখুৱায় তেওঁলোকক কেনেদৰে ঠাণ্ডা কৰিব সেই কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। চক মানুহে কেনেকৈ সাহস কৰে তাৰটো মই উত্তৰ দিব নোৱাৰোঁ, কিন্তু যিসকলে বেছিকৈ সাহস কৰে তেওঁলোকক কেনেকৈ ঠাণ্ডা কৰিব পাৰি তাৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ। পাকিস্তানৰ কাৰণে শুদ্ধ, ভাৰতৰ কাৰণে অশুদ্ধ, গতিকে ভাৰতে যি শুদ্ধ ক'ব তাক পাকিস্তানে অশুদ্ধ ক'ব, যাক পাকিস্তানে অশুদ্ধ ক'ব তাক ভাৰতে শুদ্ধ ক'ব। সেইকাৰণে আমি কৈছোঁ যে ভাৰত আৰু পাকিস্তানৰ কোনো কথাত মিল নাই। আমি শত্ৰু ৰাষ্ট্ৰ আৰু আমি শত্ৰুৰ দৰে থাকিব লাগিব। যোৱাকালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতা গ্ৰেপ্তাৰ হৈছে ভাৰত বিৰোধী মন্তব্যৰ কাৰণে। যোৱাকালিও মই গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনালোকক কৈছোঁ, যোনেই ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম আৰু দৰকাৰ হ'লে নেশ্যনেল ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপি দিম। মইতো নাজানো, শুনা নাই। আদিবাসী চাব মানুহতো আমাকে ভোট দিব। 99% বুলি নকওঁ মই, 99.9% আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকে ভাৰতীয় জনতা পাৰ্টিক ভোট দিব। ক'লো নহয়, আমাক ভোট দিব। 99.9 100 বুলি মই নকওঁ। আজি ৰাতিপুৱাও হাজোৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। যিয়ে এনেকুৱা ধৰণৰ পোষ্ট আহিছে আমি পৰীক্ষা কৰিছোঁ, যিটো পোষ্টে ৰাষ্ট্ৰবিৰোধী বুলি আমি ভাবিছোঁ তেওঁলোকৰ ওপৰতে আমি একশ্যন ল'ম। और ये भी मैं बताना चाहूँगा कि जो डायरेक्टली और इनडायरेक्टली पाकिस्तान को सपोर्ट करेगा उनका ऊपर हम NSA भी लगा देगा। चक मानुहे केनेके साहस करे तारतो मैं उत्तर দিব নোৱাৰোঁ, কিন্তু যিসকলে বেছিকৈ সাহস কৰে তেওঁলোকক কেনেকৈ ঠাণ্ডা কৰিব পাৰি তাৰ ব্যৱস্থাটো আমি কৰিব পাৰোঁ। পাকিস্তানৰ কাৰণে শুদ্ধ, ভাৰতৰ কাৰণে অশুদ্ধ, গতিকে ভাৰতে যি শুদ্ধ ক'ব তাক পাকিস্তানে অশুদ্ধ ক'ব, যাক পাকিস্তানে অশুদ্ধ ক'ব তাক ভাৰতে শুদ্ধ ক'ব। সেইকাৰণে আমি কৈছোঁ যে ভাৰত আৰু পাকিস্তানৰ কোনো কথাত মিল নাই। আমি শত্ৰু ৰাষ্ট্ৰ আৰু আমি শত্ৰুৰ দৰে থাকিব লাগিব। যোৱাকালি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন নেতা গ্ৰেপ্তাৰ হৈছে ভাৰত বিৰোধী মন্তব্যৰ কাৰণে। যোৱাকালিও মই গুৱাহাটী বিশ্ববিদ্যালয়ত আপোনালোকক কৈছোঁ, যোনেই ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম আৰু দৰকাৰ হ'লে নেশ্যনেল ছিকিউৰিটি এক্ট ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপি দিম।